জামুগুৰিহাটৰ ধলাইবিলত লেখিকা সমাৰোহ সমিতিৰ কাৰ্যালয় গৃহৰ দুৱাৰ উন্মোচন বিধায়ক পদ্ম হাজৰিকাৰ। জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত আজি উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ এটি নৱনিৰ্মিত কাৰ্যালয় গৃহৰ দুৱাৰ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। উন্মোচনী ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে লেখিকা সমাৰোহ সমিতিৰ পদক্ষেপৰ আদৰণি জনাই কয় যে এই কাৰ্যালয় গৃহৰ জৰিয়তে অঞ্চলটোৰ মহিলাসকলে শৈক্ষিক সামাজিক কাম কাজ পৰিচালনা কৰাত সহায়ক হ'ব। বিধায়কগৰাকীয়ে নতুন কাৰ্যালয় গৃহটোৰ লগতে সংযোজন কৰি এটি পুথিভঁৰাল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে। উত্তৰ জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অৱন্তী ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যালয় গৃহৰ উন্মোচনী অনুষ্ঠানটিত জিলা সভানেত্ৰী ৰূপালী বৰা, শাখা সম্পাদিকা লাহৰী বৰা হাজৰিকাসহ সদস্যসকলৰ লগতে স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি, সচিব, সাহিত্য সভাৰ সভাপতি, সম্পাদকৰ উপৰিও বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। নিৰ্মাণ কৰি উলিয়াইছে মই শুভ উন্মোচন কৰিবলৈ পাই আনন্দিত, কাৰণ এই সমিতিখনে এই অঞ্চলৰ সাহিত্য সংস্কৃতিৰ দিশত বিশেষকৈ লিখা মেলাৰ দিশতো তেওঁলোকে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে। তেওঁলোকৰ কাৰ্যালয়ৰ যিটো অভাৱ আছিল সেই অভাৱ আজি পূৰণ হৈছে। তেওঁলোকৰ লাইব্ৰেৰী এটা নিৰ্মাণ কৰাৰ সপোন আছে। সেই ক্ষেত্ৰতো যিখিনি আমি সহযোগিতা কৰিব পাৰোঁ কৰিম নিশ্চয়। তেওঁলোকলৈ মই এটাই আহ্বান যে অঞ্চলটোৰ পৰিৱেশ আমি ঠিক ৰাখিবৰ কাৰণে, পঢ়া শুনাৰ লিখা মেলাৰ পৰিৱেশো ঠিক ৰাখিবৰ কাৰণে ইয়াত অপসংস্কৃতি বিশৃংখল ৰোধ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সাহসেৰে সংগঠিত হৈ পদক্ষেপ ল'বলৈ তেখেতসকলক মই আহ্বান জনাইছোঁ। আৰু তেওঁলোকৰ সাংগঠনিক কাম কাজ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যিখিনি পৰিকল্পনা আছে তাক বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত মোৰ ফালৰ পৰা বিধায়ক হিচাপে যিখিনি সহযোগিতা আগবঢ়াব লাগে তেওঁলোকক মই আগবঢ়াই যাম। যে তেওঁলোকেও সমাজখন সঠিকভাৱে আগুৱাই নিবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিবৰ কাৰণে যিমানখিনি পাৰে সংগঠিত ৰূপত কাম কৰি থাকিবলৈ আহ্বান জনাই আৰু তেওঁলোকক মই কাষতে থাকি সহায় কৰা এক প্ৰতিশ্ৰুতিৰে মই আজি এই কাৰ্যালয়টো উন্মোচন কৰিলোঁ। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।